हेलो गाइस আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি 30 ফুট দীঘল আৰু 26 ফুট বহল এটা আসাম টাইপৰ ঘৰৰ ভিডিঅ' দেখুৱাম। ভিডিঅ'টো চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন আসাম টাইপৰ ঘৰৰ ভিডিঅ' পাই থাকিব। ঘৰটো টপ লিনটা ঢালি কেচি কাম কৰি আছো। কামটো কেনেকুৱা হৈছে চাব। কেচি কেইটা খাইছে সেইটো জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে চাই থাকিব। চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন আসাম টাইপৰ হাউচিং ভিডিঅ'বোৰ পাই থাকিব। আহক মেইন ভিডিঅ'টো মাজলৈকে আগবাঢ়ি যাওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণখিনি চাব। চালে গম পাব ঘৰটো কেনেকুৱা কি হৈ আছে, কেইটা ৰুম আছে, 4টা ৰুমৰ ভিতৰত কোনটো কিমান ৰুম আছে আৰু এখন বাৰাণ্ডাও আছে ঘৰটোত। সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাই দিম, বুজাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই। আৰু আমি কেচি বান্ধা কাম আৰম্ভ কৰিছোঁ। এই দেখিছেনে 4ডাল কা 3 চুটাৰত আমি দিছোঁ। 7 ইঞ্চি মূৰত আমি ৰিং বান্ধিছোঁ। এই দেখিছেনে। আৰু এইটো ফ্ৰণ্ট সাইডৰ কেচিটো বৰ্তমান আজি আমাৰ ঢালা হ'ল। আৰু ঘৰটো এইটো দীঘল সাইডটো, এইটো আছে দীঘল 30 ফুট ঘৰটো। এই দেখিছেনে 30 ফুট আছে। আৰু ফ্ৰণ্ট সাইডটো এইটো 26 ফুট আছে। সন্মুখৰ কেচিটো বৰ্তমান ঢলা হৈ গ'ল আমাৰ। আৰু এখন বাৰাণ্ডা ৰাখা আছে। বাৰাণ্ডাখন হাইটটো ৰাখা আছে 8 ফুট। আৰু 8 ফুটতকৈ কম ৰাখিলে আগপিনে ছটখন হ'লে বহুত চাপৰ হয়, সেইটো কাৰণে আমি 8 ফুট ৰাখিছোঁ বাৰাণ্ডাখন। বাৰাণ্ডাখন আছে 13 ফুট দীঘল আৰু 6 ফুট বহল আছে। 3 পাল্লা খিৰিকীখন দেখিছে। আৰু এইপিনে দুখন দৰ্জা আছে 2টা পাৰ্টৰ কাৰণে। সোমাই এইটো ৰুম আছে 13-15 ৰুম। এইটো 15 ফুট দীঘল আছে, 13 ফুট বহল আছে ৰুমটো। আৰু এই ঘৰটো 3.5 লাখ টকা বাজেট হ'ব। এই ঘৰটো বনালে 3.5 লাখ টকা খৰচ হ'ব। আৰু ফ্ৰণ্ট সাইড 3 ইঞ্চি মাৰা আছে, ফ্ৰণ্ট সাইড 5 ইঞ্চি মাৰা আছে আৰু বাকী সাইড চব 3 ইঞ্চি ৱাল গাঠা হৈ আছে এই ঘৰটোত। দেখিছেনে কেচি কাম আমি আৰম্ভ কৰিছোঁ। বৰ্তমান 3টা সম্পূৰ্ণ ঢলা হৈছে গৈ। আৰু বাকী সেইটো আধুৱা চাটাৰিং কৰা হৈ আছে। এতিয়া আমি কৰিম আকৌ। এইটো আছে 13 ফুট আৰু 12 ফুট, 13-12 ৰুম আছে এইটো। এনেকৈ 13 ফুট আছে ঘৰটো, এইটো ৰুম। আৰু এনেকৈ 12 ফুট আছে। এই চাজাখন থকাটো 12 ফুট আছে। আৰু বহুত দিন হ'ল আপোনালোকক মই ঘৰৰ ভিডিঅ' দিব পৰা নাই। বেলেগ কামত ব্যস্ত আছোঁ, সেইটো কাৰণে ঘৰৰ ভিডিঅ'বোৰ দিব পৰা নাই। আৰু আহিয়ে আকৌ এইটো ৰুম আছে, মই দেখুৱাই দি আছোঁ আপোনালোকক। এতিয়া চাব। দেখিছেনে এইটো আছে 13-12 ৰুম। এটা পাৰ্টত আছে 13-12 2টা ৰুম আৰু এখন 6 ফুট আৰু 13 ফুট বাৰাণ্ডা আছে। আৰু 15 ফুট আৰু 13 ফুট 2টা ৰুম আছে এটা পাৰ্টত। আমাৰ ভিডিঅ'বোৰ চাই কেনে পায় আপোনালোকে কমেণ্টত জনাব। আৰু কিবা কুৱেশ্যন থাকিলে কমেণ্ট কৰিব, মই উত্তৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম।
দেখিছেনে এইটো চাইডৰ 3 ইঞ্চি মাৰা আছে, খালি ফ্ৰণ্ট চাইডটো ঘৰটো 5 ইঞ্চি ৱাল গাঠা হৈছে, বাকী চব 3 ইঞ্চি ৱাল গাঠা হৈছে ঘৰটোত। 5,500 ইটাত ঘৰটো কমপ্লিট হৈ গৈছে। আৰু মাজৰ টাইবিমবিলাক ওপৰত মৰা হৈছে, সাইডটো তলৰ পৰা গাঠা হৈছে, এনে নহ'লে 1000 ইটা বেছি খাই গ'লহেঁতেন। আৰু এতিয়া আমাৰ 5,500 ইটাত এই ঘৰটো হৈ গৈছে গৈ। ঘৰটো কেচি হাইট দিয়া আছে 6 ফুট, 26 ফুট বহল আছে, 6 ফুট ফিনিচিং কৰি দিছোঁ। এইটো কেচি লৈ 6 ফুট ফিনিচিং হৈছে ঘৰটো হাইটটো কেচিটো। আৰু কেচি হৈছে 5টা, মাজত 3টা দিছোঁ, 7 ফুটকৈ আছে, 7 ফুট 2 ইঞ্চি মানকৈ আছে ভিতৰে কেচিটো চাইজ। 4 ইঞ্চি বহল আৰু 5 ইঞ্চি হাইটকৈ কেচিটো ঢালা হৈছে। আৰু এই পোষ্টটো এয়া 4-5 কৰি ঢালা হৈছে, যিহেতু তলিখন 4 ইঞ্চি লগোৱা গৈছে, সেইটো কাৰণে ঘৰটোত কেচি 5টা হৈছে। মিলিছেনে 4 ইঞ্চি তলি লগাই আমি 4 ইঞ্চি বহল আৰু 5 ইঞ্চি হাইটকৈ কেচিটো ঢালিছোঁ। কেচি হৈছে 5টা গোটেই ঘৰটোত। ৰড আমি 4ডালকৈ ব্যৱহাৰ কৰিছোঁ, 3 চুটা ৰড, 7 ইঞ্চি মূৰে ৰিংবোৰ বন্ধা হৈছে। আৰু পিছপিনে গেবুলটো আমি 3 ইঞ্চি গাঠিছোঁ। আৰু ফ্ৰণ্টৰ ছাইডটোত যিহেতু তলৰ পৰা 5 ইঞ্চি আছে, গেবুলটো আমি 5 ইঞ্চি গাঠিছোঁ। আৰু এনেকৈ আমি খুঁটাবিলাক বান্ধি লৈছোঁ। খুঁটাটো বান্ধি ল'লে ওখ চাপৰটো লেভেলটো হৈ যায় 2 মূৰত 2টা কেচি ঢালাৰ পাছত। আৰু বল্টুটো পোন হ'ব, বল্টু লাইনটো চিধা হ'ব। আৰু বল্টু আমি ইয়াত বল্টু মানে ৰড 250টা ৰড ব্যৱহাৰ কৰিছোঁ, বল্টু দিয়া নাই, দেখিছেনে। 3টা কেচি সম্পূৰ্ণ ঢালা হৈছে আৰু অলপ বাকী আছে। আৰু এইটো আধৰুৱা হৈ আছে চাটাইং। আৰু গোটেই কেচিখিনি ঢালালৈ ভিডিঅ'টো বনাই থাকিলে বহুত দীঘল হয়, সেইটো কাৰণে ইমানতে আপোনালোকক ভিডিঅ'টো আগবঢ়াই দিলোঁ। এইটো কেচিত এটা হালধীয়াকৈ পোষ্ট লগাই দিছোঁ মাজৰ চেণ্টাৰ কেচিটোত। আৰু এইপিনে ৱালৰ ওপৰত চাপোৰ্ট সেইটো পাইছে। 3.5 লাখ টকা খৰচ কৰি আপোনালোকে এনেকুৱা ঘৰ এটা বনাব পাৰিব। ফ্ৰণ্ট চাইডটো 5 ইঞ্চি মৰা হৈছে, বাকী ৱাল চব 3 ইঞ্চি মাথা মৰা হৈছে। বৰ্তমান 3টা কেচি ঢালা কমপ্লিট হৈ গৈছে আৰু 2টা কেচি বাকী আছে। আৰু খুঁটাডাল পূৰা ফিটিং কৰি বহুত টাইটকৈ বান্ধি ল'লে কেচিটো আপ ডাউন নহয় আৰু টিংটো সমান হ'ব পিছলৈ। এনেকৈ খুঁটাবোৰ বান্ধি ল'ব লাগে, পালিনটো চিধা হয়, কেচিটো ওখ চাপৰটো নহয়। এই খুঁটাডালৰ মতে ফ্ৰী কৰি ৰাখিলেই হ'ল। আৰু আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।